জাগৃতি সংগীত কলা একাডেমীৰ সৌজন্য চতুৰ্থ বাৰ্ষিক অধিৱেশন উপলক্ষে আধুনিক নৃত্য আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আহু চাউল গাঁও ৰংমঞ্চত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাত পুৱা পতাকা উত্তোলন কৰে জাগৃতি সংগীত কলা একাডেমীৰ মানিক বৰুৱাই। জাগৃতি সংগীত কলা একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আধুনিক গীতৰ লগতে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে লখিমপুৰ জিলা ভিত্তিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহ উচ্চ আৰু নিম্ন শাখা দুটা ভাগত বিভক্ত কৰা হয়। প্ৰতিটো শাখাতে প্ৰায় 50 জনকৈ প্ৰতিযোগী অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। আচলতে বছৰীয়া অধিৱেশন হৈ থাকে। এইটো চতুৰ্থ বাৰ্ষিক অধিৱেশন। ইয়াৰ আগতে আমি 2017 চনতে আমাৰ অনুষ্ঠানটো স্থাপিত সংগীত কলা একাডেমী, কিন্তু দুৰ্ভাগ্যবশতঃ আমি কৰোণা কালত আৰু অন্যান্য এটি বছৰত আমি পাতিব নোৱাৰিলোঁ। এইবছৰ আমি বিশেষ ধামধুমেৰে পাতিছোঁ, কিন্তু আমাৰ এটা সমস্যা আছিল কি আগতে সংগীতৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি শিকিবলৈ আগ্ৰহ আছিল সংগীত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুত দূৰলৈ যাবলগীয়া হৈছিল। আৰু এতিয়া বৰ্তমান এইটো এটা বৃহৎ অঞ্চল হিচাপে গঢ়ি উঠিছে। আনকি নতুনকৈ যিখিনি মানুহে ইয়াত আহি বসবাস কৰিব লৈছে তেওঁলোকৰ ল'ৰা ছোৱালী বহুত আছে। সংগীতৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আহিছে এইটো অঞ্চললৈ। আৰু লখিমপুৰ জিলাৰ ভিতৰতে মই জনাত লখিমপুৰ জিলাৰ ভিতৰতে মৈদিমে কোঁৱগাঁও আৰু আমাৰ এইটো অঞ্চলৰ যিখিনি আৱৰি আছে এখন স্কুলৰ পৰাই বিশাৰত পাই গৈছে আৰু সংগীতৰ ক্ষেত্ৰত উচ্চ শিক্ষা মানে লাভ কৰিছে বুলি মই গম পাইছোঁ। আৰু এতিয়া বৰ্তমান যিখিনি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পিতৃ মাতৃ তথা অভিভাৱকসকলৰ বিশেষ আগ্ৰহ দেখাইছে। দুপে স্কুলখনৰ উন্নতি হৈ গৈ আছে আৰু শিক্ষকসকলেও অতি উচ্চ মানদণ্ডৰ শিক্ষা দিব পাৰিছে বুলি ধাৰণা, কাৰণ তেওঁলোক দুজনেই ভাল এজন টাবলিষ্ট গীটাৰিষ্ট বা যিজনে হওক আজি হয়তো যিখিনি গান গাইছে সেইখিনি হয়তো দেখিব তেওঁলোকৰ তাবলা বজোৱা হওক, কীবৰ্ড বজোৱা হওক, যিখিনি বজাইছে বাজনা এইখিনি তেখেতক এইটো গম পোৱা গৈছে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক উচিত শিক্ষা প্ৰদান কৰিছে আৰু সেইকাৰণে অভিভাৱকে এইখন স্কুলত দিবলৈ হেঁপাহ পোৱা লাগিছে। যোৱাটো বছৰতে ভাল আমাৰ ইয়াত নামভৰ্তি চলিছে আৰু এইটো বছৰো চলিব বুলি আশা কৰিছোঁ। আজি যিটো অধিৱেশন আছে এইখন অধিৱেশনতে আচলতে এইটো ষ্টেজত আমি চতুৰ্থবাৰৰ কাৰণে পাতিছোঁ আৰু ৰাইজৰ পৰা এইটো অঞ্চলৰ ৰাইজৰ পৰা বিপুল সহায় পাইছোঁ। লগতে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।